জুবিন গাৰ্গৰ এগৰাকী সহ কণ্ঠশিল্পীৰ মন্তব্য। মই সেইদিনা ৰাতিপুৱা 3:30-4 বজাত জুবিন দাক সপোনত দেখা পাইছিলো। সিদিনা মই মাজতে ৰাতিপুৱা 3:30-4টা মানত জুবিন দাক সপোনত দেখা পাইছিলো। জুবিন দাই বাহুত কষ্ট পাই আছিলে, কান্দি আছিলে। এনেকুৱা দেখিছিলো মানে বহুত মানে জুবিন দাই কষ্ট পাই আছিলে, মানে কান্দি আছিলে আৰু মই ওচৰত গৈ বাহুত হাত থৈ জোকাৰি দিছিলো। মই ওচৰত গৈ এনেকে মানে বাহুত হাত ধৰি পেলাই মানে এনেকে জোকাৰি দিছিলো। জুবিন দাৰ কণ্ঠেৰে দুআষাৰমান শুনি আছিলো, গান গাই আছিলে। জুবিন দাৰ কণ্ঠৰে মানে মই শুনা পাই আছিলো কাণত, মানে দুআষাৰ মানে গানৰ গান গাই আছিলে। সেইখিনি মই অলপমান গাই দিব বিচাৰিছো। সেইখিনি মই অলপ গাই দিব বিচাৰিছো দেই। যিখিনি কথা এই শাৰীটোত আছিলে তেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি মোৰ কল্পনাৰ বাহিৰত। মানে মই এইখিনি ক'ব বিচাৰিছো, সেইখিনি যিখিনি কথা মানে যিখিনি সুৰ মানে যিখিনি কথা এই শাৰীটোত আছিলে, মানে মোৰ দৰে এজনী ছোৱালীয়ে হয়তো সেইখিনি মই নিজৰ মোৰ এটা গীত মই নিজে সৃষ্টি কৰিছোঁ, কিন্তু সেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি মোৰ কল্পনাৰ বাহিৰত। মানে মই নোৱাৰো, ইমানখিনি সামৰ্থ্য নাই। মই নোৱাৰো, মানে মোৰ সিমানখিনি সামৰ্থ্য নাই। সেইটো কাৰণেই মই যেতিয়াই সাৰ পাইছো মই মোৰ মোবাইলটোত ৰেকৰ্ড কৰি থৈছো। সেইটো কাৰণে মই যেতিয়া সাৰ পাইছো লগে লগে মই মোৰ মোবাইলটোত ৰেকৰ্ড কৰি থৈছিলো কথাখিনি। সেই লাইনটো সেই শাৰীটোতেই মই গাই দিব বিচাৰিছো। আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত, আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত, তুমি যে আমাৰ, তুমি যে আমাৰ। সিদিনা মই মাজতে ৰাতিপুৱা 3:30-4টা মানত জুবিন দাক সপোনত দেখা পাইছিলোঁ। এনেকুৱা দেখিছিলোঁ মানে বহুত মানে জুবিন দাই কষ্ট পাই আছিলে, মানে কান্দি আছিলে আৰু তাৰপিছত মই ওচৰত গৈ এনেকৈ মানে বাহুত হাত ধৰি পেলাই মানে এনেকৈ জোকাৰি দিছিলোঁ। তেতিয়া মই মানে দুআষাৰমান মানে জুবিন দাৰ কণ্ঠৰে মানে মই শুনা পাই আছিলোঁ কাণত, মানে দুআষাৰ মানে গানৰ গান গাই আছিলে। সেইখিনি মই অলপ গাই দিব বিচাৰিছোঁ দেই। মানে মই এইখিনি ক'ব বিচাৰিছোঁ, সেইখিনি যিখিনি কথা মানে যিখিনি সুৰ মানে যিখিনি কথা এই শাৰীটোত আছিলে, মানে মোৰ দৰে এজনী ছোৱালীয়ে হয়তো সেইখিনি মই নিজৰ মোৰ এটা গীত মই নিজে সৃষ্টি কৰিছোঁ, কিন্তু সেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি মোৰ কল্পনাৰ বাহিৰত। মানে মই নোৱাৰো, মানে মোৰ সিমানখিনি সামৰ্থ্য নাই। সেইটো কাৰণে মই যেতিয়া সাৰ পাইছোঁ লগে লগে মই মোৰ মোবাইলটোত ৰেকৰ্ড কৰি থৈছিলোঁ কথাখিনি। সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। মানে আচৰিত লাগে মানে মোৰ মানে অনুভৱ সেইখিনি। মানে এনেকৈ তাৰমানে কি হয়, মই যেতিয়া মানে দেখা পাওঁ ন, তো পিছত মানে মই অলপ মেণ্টেলি ডিষ্টাৰ্ব হৈ থাকোঁ মানুহগৰাকী। আকৌ লাহে লাহে নিজে নিজে ঠিক হয়। সেই লাইনটোৱে সেই শাৰীটোৱে মই অলপ গাই দিব বিচাৰিছোঁ। আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত, আবেগৰে আকাশত প্ৰতিহিয়া দুচকুত, তুমি যে আমাৰ, তুমি যে আমাৰ। সেইখিনিয়ে মই শুনিছিলোঁ। হয়, মই 2010-11-12 জুবিন দাৰ লগত মঞ্চত গীত গাইছিলোঁ। তাৰপিছত 2012ৰ পিছত মই গীত গোৱা মানে মোৰ বিয়া হৈছিলে জুবিন দাৰ লগত। তেতিয়া মই গাব মানে সেইখিনি সুবিধা হোৱা নাছিলে, সুবিধা মিলা নাছিলে। কিন্তু 2023ত আকৌ জুবিন দাক লগ পাইছিলোঁ। তো জুবিন দাৰ লগত মানে চিনেমাত গীত এটি গোৱাৰ কথা আছিলে। সেইকাৰণে জুবিন দাই মোক মানে 21 ছেপ্টেম্বৰৰ দিনা ষ্টুডিঅ'ত মাতিছিলে ৰেকৰ্ডিঙৰ কাৰণে। হয়, নিজে আগুৱাই মই মানে এইখিনি কথা ৰাজেশ ভূঞাদাৰ আগত কৈছোঁ। মই বিশ্বাস কৰিছে ৰাজেশ ভূঞাদাই, বিশ্বাস কি বুলিনো নকৰিব ন। আগুৱাই লৈ যাবলৈতো চেষ্টা কৰিমেই মই যিমানখিনি পাৰোঁ। এতিয়া তাৰ লগত মানে মোৰ লগত বেলেগে অলপ সহযোগ কৰিব লাগিব, তেতিয়া হয়তো মই আগুৱাই লৈ যাব পাৰিম। সেইটোৱে আৰু। কিন্তু মোৰ ভাবিলে আচৰিত লাগে, মানে কিয় জুবিন দাই মানে এনেকৈ দেখা দিয়ে। সেইখিনিয়ে আৰু
এতিয়া আৰু মানে কি হয় দেখা দি থাকিলে মানে অলপ মই মানে কষ্ট পাওঁ সেইটোৱে আৰু